জিভা উলিয়াইছোন वेलकम बैक टू माय एंडर ब्लॉग सो আজি মানে মোৰ গাটো বৰ ভাল নাই মানে ডিঙিটো অলপ চৰচৰনি খাই আছে সেইটো কাৰণে মাতটো মই বেছিকে জোৰছে উলিয়াব পৰা নাই সো মানে কিবা লাগিছে ডিঙিটো মানে ক'ব পৰা নাই বেছি জোৰছে মাত ওলাব পৰা নাই সো আজি ভিডিঅ'টো তোমালোকক সকলোকে চাই দিম সো ভিডিঅ'টো শেষলৈকে চাই এটা মৰম লগা কমেন্ট কৰি দিবলৈ নাপাহৰিবা ফাইনেলি গাইজ গেছ হ'ব গৈছে আৰু সো ইমান দিন গেছ আছে সো বহুত দিগদাৰ হয় গেছ আহিলে মানে এতিয়া খৰিও দিগদাৰ হৈছে বৰষুণ দি আছে আৰু এতিয়া সিহঁতে গৈছে আৰু গেছ হ'বলৈ কাৰণে তো পালে হয় আৰু সেইটোৱে আশা কৰিছো নেপালে মানে লাগি যাব আজি লাইট জ্বলা দেখি যাবি সেইফালে যাবি আলিফালে যাবি যাবি আজি ভিডিঅ'টো অলপমান এনেকুৱা অলপ অলপ ৰ'দ ওলাইছে কালি ৰাতি এজাক বৰষুণ দিছে ডাঙৰকে ত' গোটেই ভূঞাক ইয়াত মানে পাত চাত পৰি ভৰ্তি হৈ আছে সেইখিনি ঝাৰু মাৰিবলৈ আছে মই কামবিলাক খতম কৰিছো আৰু এইফালে আমাৰ পোৱালিটো আলিত মানুহ চাই আছে আৰু এইফালে আলিত মানুহ নাই আৰু তেনেকৈ চব কাম যাৰি যিটো আৰু ভাত খাই থকা আমাৰ পোৱালি এইটো হাতে খাই থাকে যিটো পাই সেইটো মুখত দিব বিচাৰে ৰাতিপুৱা কেনেকে চাই চাই ইমান ঠাণ্ডাকে থাকে ন আৰু খোৱা দুষ্টা আছে যিটো পাই সেইটোকে খাব লাগে আৰু মজা আছে শুই আছে ভিডিঅ' বনাই থাকোঁতে গাইজ হঠাতে মোৰ মাইকৰ চাৰ্জ খতম হৈ গ'ল চ' সেইটো কাৰণে এতিয়া এইটো চাৰ্জ লগালোঁ তাৰ পৰা আকৌ ভিডিঅ' ষ্টাৰ্ট কৰিম চ' বহুত বেছি বেকগ্ৰাউণ্ডত নইজ আহে ন হুলস্থুল সেইটো কাৰণে মাইকটো ইউজ কৰোঁ কিন্তু এতিয়া মাইকটো চাৰ্জ হৈ গ'ল চ' চাৰ্জটো দি লওঁ তাৰপৰা দেখাই আছোঁ মোৰ চাৰ্জ এডালত আকৌ ফিটিঙে হোৱা নাছিলে আৰু এটা কথা ভাল আছিলে এইটো লগতে দি দিছিলে এই চাৰ্জ লগাব পৰাকৈ আৰু এইটো মই চাৰ্জ দি থৈছোঁ চাৰ্জ দিলে এইটো ৰঙা লাইটটো জ্বলি আছে নেকি কৈ আৰু 1 ঘণ্টামান মানে তাত লিখা আছে আৰু 1 ঘণ্টা চাৰ্জ দিলে 3-4 ঘণ্টামান যায় চ' 1 ঘণ্টামান চাৰ্জ দিলোঁ তাৰপৰা মই আকৌ এইটোত কম চ' বহুতখিনি ভাল বহুতখিনি ফাইদা আছে মাইকটো লোৱা চ' তোমালোকেও ল'ব পাৰা কি কৈছিলে মানে মোক চিলাবলৈ দিয়া কাপোৰযোৰ এইযোৰ আছিলে মুগা টাইপৰ হয় তাই আকৌ 3 তাৰিখে বোলে পিন্ধি যাব মানে মোৰ গাটো বৰ এটা ভাল লগা নাই মানে আজি নিচিলাবলৈ আনিছো মানে কিবা লাগি আছে মাতটো গম পাইছা চাগে ৰবা মই কাপোৰযোৰ মেলি দেখাইছো ধুনীয়া লাগিছে মিছোৰ পৰা অৰ্ডাৰ দিয়া বোলে ত' পিন্ধিবৰ কাৰণে ভালে আছিলে চ' তেতিয়া চিলোৱা নাছিলে যিহেতু আৰু এইযোৰ এখন চাদৰখন আৰু এইবিলাক পটি লগোৱা আছিলে সেইটো কাৰণে মই পটি নলগালে হ'ব সেইটো কাৰণে মই এলাহত কৰিছো মানে যিহেতু অলপমান কৰিলে হ'ব এখন চাদৰখন আৰু এইখন হ'ল মেখেলাখনত অকল ফৰ্চ লগাই কিনে চিলাব লাগে চ' চিলালে মানে দেখাম আজি হয়তো নিচিলাম মোৰ গাটো একেবাৰে ভাল লগা নাই মানে কিবা লাগি আছে সেইটো কাৰণে আজি নিচিলাম চ' যেতিয়া চিলাওঁ তেতিয়া দেখাম আৰু জিভা উলিয়াইছোন ই আমাৰ স্কুটি চফা কৰিছে দেই চফা কৰ ভালছে চফা কৰি কেনেকুৱা লেতেৰা হৈছে স্কুটিখন ত ইয়াত বহুত ধূলি লাগিছে ই বোলে ই চফা কৰিছে চাফাই মন্ত্ৰী হৈছে দেই ই কাম কৰে খালি দেই পুৰা কাম কৰি স্কুটিখন লেতেৰা দেখি ই কাম চাম থাকিলে কৰে নহয় কেতিয়াবা নিজে ঝাৰু মাৰি থাকে কেতিয়াবা আকৌ ঘৰ সাৰে কেতিয়াবা চোতাল সাৰে কাম বিলাকে নিজে কৰি চ' গাইজ ব'লা আমি অলপমান আলি ফিলে ওলাই যাওঁ ভিতৰত ইয়াক লৈ থাকিব নোৱাৰি বহুত আমনি কৰে আলি ফিলে অলপমান ওলাই আহিছো পোৱালিটোৰ লগত ত' অলপ অলপ ৰ'দ লোৱা নিচিনা কৰিছে তেনেকে ৰ'দে ওলোৱা নাই আজি ত' তোমালোকৰ এইফালে বতৰটো কেনেকুৱা গৈছে কমেণ্টত জনাবা দেই ত' আলিত কোনো মানুহ নাই চব মানুহবোৰ যিহেতু কাম জানো ঘৰত কোনো মানুহ নাথাকে এতিয়া ইঘৰলে যাবলৈও নহয় কাৰ ঘৰলৈ যাম চব কাম যায় মানুহবোৰ ৰবা দে গাইজ বস্তু দেখাম এয়া ভঙা চিঙা বিকিবৰ কাৰণে বটল গোটাই থৈছে কোনে গোটাইছে জানো আমাৰ ঘৰতে গোটাই থৈছে ত' বিকিলে মানে পইচা পায় ন এইবোৰ ত' সেইটো কাৰণে এনে পইচাটো বিকিব পাৰে আৰু আজি ৰ'দটো ওলোৱা নাই মানে ৰ'দটো ওলাই মই কাপোৰ ধুলো আহিছিলে আৰু সেইটো কাৰণে কাপোৰ চাপোৰ নাযাওঁ আৰু সিহঁতৰ পোৱালিখিনি কাপোৰ ধোৱা আছে সেইফালে আলি পিনে এইফালে ব্লেংকেট ৰ'দ আছে মানে ৰ'দত দিয়া আছে সিহঁতৰতো বহুত লেতেৰা হয় ন ডাৱৰীয়া বতৰ যিহেতু বতৰটো ডাৱৰীয়া কৰি আছে আৰু উপায় নাই এনেকে কৈ শুকাবলগীয়া হৈ গৈছে চ' অকমান আলি ফিলে ওলাই আহিছো এইফালে চাব পাৰা ৰাস্তাটো খালী ইয়াত মানে কোনো নাই
তো মানুহ থাকিলেহে মোৰ ভিডিঅ' বনাও, নহ'লে অলপমান কিবা লাগে ন। যেতিয়া 1 লাখ 2 লাখ মান ফলোৱাৰ হ'ব, তেতিয়া মানে ছাবস্ক্ৰাইবাৰো হ'ব, ফলোৱাৰো হ'ব, তেতিয়া একদম পুৰা অপেনলি মানুহৰ আগত গৈ ভিডিঅ' বনাব পাৰিম। তো এতিয়া অকণমান হেৰি লাগে ন, বেলেগ একো নহয় মানে এনেই আৰু সংকোচ লাগে মনটো। তো এতিয়াও ঘৰৰ ওচৰৰ কেইটামান মানুহে গম পাইছে আৰু বহুতে সুধিছে ভিডিঅ' বনোৱা বুলি। তো ভাল লাগে এনেকে কৈ ভাবিছো এনেকে হওক মানে ইউটিউবাৰবোৰৰ লাইভ দেখিছো ন বাকীবোৰৰ, তো বাকীবোৰৰ পৰা মটিভেশ্যন লওঁ আৰু তেনেকৈ ভিডিঅ'টো ষ্টাৰ্ট কৰিছো। পিছে গাইজ আজি সৰু এটি ভিডিঅ' বনালো। আজি ভিডিঅ'টো বহুত বেছি দীঘলীয়া নকৰি ইয়াতে সামৰিছো, কাৰণ মোৰ গাটো বৰ এটা ভাল লগা নাই, একেবাৰে একো কৰিবলৈ মন নাই, জাষ্ট যেনে তেনে ভিডিঅ' এটা বনাইছো, যিটো ৰেগুলাৰ মই পষ্ট কৰো ন। চব ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিবা। আৰু তোমালোকৰ পিছে ডিঙি চেঁচালে তোমালোকে কি কৰা কমেণ্টত জনাবাচোন। মোৰ একদম মানে অশান্তি লাগি গৈছে ডিঙিটো, আৰু ইমান হাঁচি আহিছে, পানী লাগিছে চব মানে। সেইটো কাৰণে ভিডিঅ'টো বেছি দীঘল নকৰি ইয়াতে সামৰিছো। অন্য এটি ইণ্টাৰেষ্টিং ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলে মানে বাই বাই।